নগাঁৱত CPIৰ বিক্ষোভ নগাঁও চহৰৰ ক্লক টাৱাৰৰ সন্মুখত আজি CPIৰ নগাঁও জিলা পৰিষদে বিভিন্ন দাবীৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ ব্যৱস্থা, মণিপুৰত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ, মিকিৰ বামুণীৰ ভূমি কেলেংকাৰীৰ তদন্তকে ধৰি বিভিন্ন দাবীৰ প্ৰতিবাদত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি কিছু সময়ৰ বাবে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ সময়ত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়াৰ লগতে শীঘ্ৰেই উল্লেখিত দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায়। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, নিউজ আপডেট। আমি এই প্ৰতিবাদটো সাব্যস্ত কৰিছোঁ জনসাধাৰণৰ দৈনন্দিন যি বয় বস্তুৰ মূল্য বৃদ্ধি হৈ আছে অভাৱনীয়ভাৱে আজি মানুহৰ সেই মূল্য বৃদ্ধি ৰোধৰ দাবীত আমাৰ এই বিক্ষোভ সংঘটিত হৈছে। দ্বিতীয়তে আমাৰ ৰাজ্যখনৰ দেশৰ আজি নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা নাই। কৰ্মসংস্থাপন দিয়াৰ দাবীত আমি এই বিক্ষোভ সংঘটিত কৰিছোঁ। লগতে আজি আমাৰ যি মিকিৰ বামুণীৰ যি কৃষকৰ ভূমি এই যি কেলেংকাৰী হৈছে সেই কেলেংকাৰীৰ দাবীত আৰু গৌতম আদানীৰ যি কেলেংকাৰী এই তদন্তৰ দাবীত যৌথ সংসদীয় সমিতি গঠনৰ বাবে আজি এই বিক্ষোভ হৈছে। আৰু মণিপুৰত যি আৰ্মি স্পেচিয়েল পাৱাৰ এক্ট তাত দিছে সেইটো প্ৰত্যাহাৰ দাবীত আজি আমি এই বিক্ষোভ সংগঠিত কৰিছোঁ। আৰু আমি আজি এই বিক্ষোভৰ জৰিয়তে আমি ৰাজ্যখনৰ আমি জনসাধাৰণৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে আজি এই যি ধৰণৰ আজি বয় বস্তুৰ যি মূল্য বৃদ্ধি অভাৱনীয়ভাৱে আজি সকলো ছেকশ্যনৰ একাংশৰ বাদে আজি 99% মানুহক আজি এই মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে। গতিকে এই জ্বলা কলা খোৱাত আজি বন্ধ কৰিব নোৱাৰা এই বিজেপি চৰকাৰক প্ৰত্যাখ্যান কৰাৰ বাবে উৎখাত কৰাৰ বাবে আজি আমাৰ দেশৰ যি সকলোবোৰ বাওঁ গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ প্ৰগতিশীল শক্তি ঐক্যবদ্ধ হৈ এই যুঁজখনক আগুৱাই নিব লাগে আৰু যিমান সোনকালে পাৰি বিজেপিক উৎখাত কৰিব লাগে। আৰু যি আমি তাৰ বাবেই আৰু যি আমাৰ ৰাজ্যখনত যি সাধাৰণ মানুহৰ আজি ভূমি দখল কৰা এই চৰকাৰখনৰ যি ষড়যন্ত্ৰ ইয়াৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম আমাৰ অব্যাহত আছে আৰু তাৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম চলিছে। আৰু অনাগত দিনতো এই সংগ্ৰাম আৰু তীব্ৰতৰ পৰা আমি তীব্ৰতৰ কৰিম। গতিকে এই দাবীসমূহৰ ভিত্তিতে আজি আমাৰ এই বিক্ষোভ সংঘটিত হৈছে।